কাৰ্বি আংলঙৰ যিটো ভয়াৱহ যি পৰিৱেশ এইটো নিয়ন্ত্ৰণ কৰিবৰ কাৰণে চৰকাৰক আমি আহ্বান জনাইছোঁ। আমি আজি আমাৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে আৰু এনেকুৱা ধৰণৰ ঘটনাৰ এটা সময়ত আমি পূৰ্বানুমান কৰিছিলোঁ। আমি বিভিন্ন বক্তব্যত কৈছিলোঁ যে ভূমি আটাইতকৈ এটা আৱেগিক বিষয়। অতি ভূমিৰ অধিকাৰ মানুহে হেৰুৱাব খুজিলে মানুহে এটা সকলোৱে অতি গভীৰ শংকাৰ মাজেৰে জীৱন নিয়াব লগা হয় আৰু সেইকাৰণে এই যিটো আন্দোলন আৰু তাৰ আগত আমি দেখা পোৱা ষষ্ঠ অনুসূচীৰ যিবোৰ অন্তৰ্গত অঞ্চলৰ যিবোৰ মাটি বা জনজাতি অধ্যুষিত অঞ্চল ট্ৰাইবেল বেল্ট ব্লক বুলি যিবোৰ কয়, সেইবোৰত কিছু এনেকুৱা ধৰণৰ বিষয় আছে যিবোৰক লৈ প্ৰতিবাদ হৈ আছিলে, মানুহে বিৰোধিতা কৰি আছিলে আৰু আনকি উচ্ছেদৰো দাবী কৰিছিল। এই গোটেই বিষয়টো চৰকাৰী যন্ত্ৰৰ ফালৰ পৰা যেনেধৰণে তেওঁলোকে টেকেল কৰিব লাগিছিলে, যেনেধৰণে সমাধান সূত্ৰ উলিয়াবৰ কাৰণে আলোচনা বিলোচনা কৰা প্ৰয়োজন, তেওঁলোকৰ যিটো কনচাৰ্ণ, তেওঁলোকৰ শংকা, তেওঁলোকৰ উদ্বেগ, এইবোৰক তেওঁলোকে নিৰাময় কৰিবৰ কাৰণে কথা পাতিব লাগিছিলে, ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে। নকৰাৰ কাৰণে এইটো হ'ল আৰু তাৰ কাৰণে মই ভাবোঁ যে চৰকাৰে জগৰীয়া আৰু আন্দোলন কৰি থকাৰ সময়ত এই দীঘলীয়া পৰিক্ৰমাটো সংখ্যা বেছি কম এইটো চাব নালাগিছিল, কিন্তু বিষয়টো যিহেতু গুৰুত্বপূৰ্ণ সেইকাৰণে চৰকাৰে একটো আইন শৃংখলাজনিত পৰিস্থিতিটো তেওঁলোকে চাব লাগিছিল। তেওঁলোকৰ যিটো ইণ্টেলিজেঞ্চ এইটো ফেইলিয়াৰ হৈছে। কাৰ্বি আংলঙৰ যিটো ভয়াৱহ যি পৰিৱেশ এইটো নিয়ন্ত্ৰণ কৰিবৰ কাৰণে চৰকাৰক আমি আহ্বান জনাইছোঁ। আমি আজি আমাৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে আৰু এনেকুৱা ধৰণৰ ঘটনাৰ এটা সময়ত আমি পূৰ্বানুমান কৰিছিলোঁ। আমি বিভিন্ন বক্তব্যত কৈছিলোঁ যে ভূমি আটাইতকৈ এটা আৱেগিক বিষয়। অতি ভূমিৰ অধিকাৰ মানুহে হেৰুৱাব খুজিলে মানুহে এটা সকলোৱে অতি গভীৰ শংকাৰ মাজেৰে জীৱন নিয়াব লগা হয় আৰু সেইকাৰণে এই যিটো আন্দোলন আৰু তাৰ আগত আমি দেখা পোৱা ষষ্ঠ অনুসূচীৰ যিবোৰ অন্তৰ্গত অঞ্চলৰ যিবোৰ মাটি বা জনজাতি অধ্যুষিত অঞ্চল ট্ৰাইবেল বেল্ট ব্লক বুলি যিবোৰ কয়, সেইবোৰত কিছু এনেকুৱা ধৰণৰ বিষয় আছে যিবোৰক লৈ প্ৰতিবাদ হৈ আছিলে, মানুহে বিৰোধিতা কৰি আছিলে আৰু আনকি উচ্ছেদৰো দাবী কৰিছিল। এই গোটেই বিষয়টো চৰকাৰী যন্ত্ৰৰ ফালৰ পৰা যেনেধৰণে তেওঁলোকে টেকেল কৰিব লাগিছিলে, যেনেধৰণে সমাধান সূত্ৰ উলিয়াবৰ কাৰণে আলোচনা বিলোচনা কৰা প্ৰয়োজন, তেওঁলোকৰ যিটো কনচাৰ্ণ, তেওঁলোকৰ শংকা, তেওঁলোকৰ উদ্বেগ, এইবোৰক তেওঁলোকে নিৰাময় কৰিবৰ কাৰণে কথা পাতিব লাগিছিলে, ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে। নকৰাৰ কাৰণে এইটো হ'ল আৰু তাৰ কাৰণে মই ভাবোঁ যে চৰকাৰে জগৰীয়া আৰু আন্দোলন কৰি থকাৰ সময়ত এই দীঘলীয়া পৰিক্ৰমাটো সংখ্যা বেছি কম এইটো চাব নালাগিছিল, কিন্তু বিষয়টো যিহেতু গুৰুত্বপূৰ্ণ সেইকাৰণে চৰকাৰে একটো আইন শৃংখলাজনিত পৰিস্থিতিটো তেওঁলোকে চাব লাগিছিল। তেওঁলোকৰ যিটো ইণ্টেলিজেঞ্চ এইটো ফেইলিয়াৰ হৈছে।